কাজিৰঙাৰ এনিমেল কৰিডৰত প্ৰশাসনৰ হাতোৰা উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতে তৎপৰ প্ৰশাসন অতিথিশালাত উচ্ছেদ চলালে মহকুমা প্ৰশাসনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ হালধিবাৰীৰ এলেকাৰ ব্যক্তিগত অতিথিশালা গ্ৰীণ আছিয়ানাত শনিবাৰে পুৱাই প্ৰশাসনে চলালে উচ্ছেদ অভিযান উচ্চতম ন্যায়ালয়ৰ এক নিৰ্দেশনা অনুসৰি ৰাষ্ট্ৰীয় উদ্যানৰ এনিমেল কৰিডৰ এলেকাত 2019 চনৰ পৰা কোনো নতুন নিৰ্মাণ কাৰ্য চলাব নোৱাৰিব কিন্তু তাৰ পাছতো গ্ৰীণ আছিয়ানা অতিথিশালাই নিৰ্মাণ কৰিছিল দেৱাল 29 অক্টোবৰ তাৰিখে প্ৰশাসনে দেৱাল ভাঙিবলৈ নিৰ্দেশ দিছিল যদিও কোনো গুৰুত্ব নিদিয়াত আজি প্ৰশাসনে বুলডোজাৰ লগাই ভাঙিলে দেৱাল কমিটি এখন বনাই দিয়া হৈছিল চেন্ট্ৰেল এম্পাৱাৰ্ড কমিটি চেন্ট্ৰেল এম্পাৱাৰ্ড কমিটিৰ এনকুৱাৰী মতে এইখিনি কনষ্ট্ৰাকশ্যন সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ ভায়োলেট কৰি কৰা হৈছে যিটো আইডেণ্টিফাইড 9 কৰিডৰ আছে কৰিডৰত নতুন কনষ্ট্ৰাকশ্যন হৈছে এইটো বেচিছতে আমি আজি হেৰিখিনি কৰিছোঁ কিমানটো এলেকা কৰিব আমি গ্ৰীণ আছিয়ানাৰ ইয়াৰ পৰা ষ্টাৰ্ট কৰিলে লাষ্টলৈকে কৰিম আৰু যোনটো কৰিডৰত পৰে আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টে আইডেণ্টিফাই কৰি দিছে আইডেণ্টিফাইড ফৰেষ্ট কৰিডৰতে আমি হেৰিখিনি কৰিম স্থানীয় লোকৰ মতে এই দেৱাল নিৰ্মাণ হৈছিল আজিৰ পৰা 10 বছৰ পূৰ্বে আৰু এই এলেকা এনিমেল কৰিডৰৰ অন্তৰ্ভুক্ত নহয় যিটো এনিমেল কৰিডৰ তো নিয়ম মতেতো ইয়াত এনিমেল কৰিডৰটো হ'ব নোৱাৰে মই আগৰ পৰা কৈছোঁ আকৌ এতিয়াও কৈছোঁ যিটো হাতী এটা পাৰ হ'লে এইটো কৰিডৰ হ'ব লাগে বা হৰিণা এজন জাপ মাৰি পেলাই গ'লে এইটো কৰিডৰ হ'ব লাগে এইটো কেতিয়াও হ'ব নোৱাৰে কাৰণ কি সুপ্ৰিম কোৰ্টৰ অলপ চাই চিন্তি কৰিব লাগিছিলে যে যিটো আছিয়ানা ৰিচৰ্ট যিটো ৱাল আজি উচ্ছেদ কৰা হৈছে কিন্তু আমি স্থায়ী হিচাপত বা ৰাজ্যৰ হিচাপতো আমি ভাল পোৱা নাই কাৰণ যিটো উচ্ছেদ কৰা হ'ব আগতীয়াকৈ ৰাজ্যৰ লগত আলোচনা কৰি তোলে খুব ভাল হ'লে হয় কিন্তু প্ৰশাসনে সম্পূৰ্ণৰূপে নস্যাৎ কৰে স্থানীয় লোকৰ মন্তব্য আমি এইটো 2019 চনৰ সুপ্ৰিম কোৰ্টৰ এটা অৰ্ডাৰ আছে যে নতুন কনষ্ট্ৰাকশ্যন কাজিৰঙাৰ এটা ভিচিনিটি এৰিয়াত হ'ব নোৱাৰিব আৰু তেওঁলোকক আমি বাৰম্বাৰ জনোৱা হৈছে ডিষ্ট্ৰিক্ট প্ৰশাসনৰ থ্ৰুদি আমাৰ কাজিৰঙাৰ অথৰিটিয়ে জনাইছে আৰু তেওঁলোকক কেতিয়াবা আমাৰ ভাইবেলিও কোৱা হৈছে যে এইটো কৰিডৰ হয় আপোনালোকে ইয়াতে কোনো নতুন কনষ্ট্ৰাকশ্যন নকৰিব তেওঁলোকে আকৌ 19 চনৰ পিছত বনোৱা এইবিলাক গোটেইবোৰ কাজিৰঙাৰ এনিমেল কৰিডৰ এলেকাত ন্যায়ালয়ৰ নিৰ্দেশনা অৱমাননা কৰি অবৈধভাৱে নিৰ্মাণ কৰা অন্য স্থানতো প্ৰশাসনে শীঘ্ৰেই চলাব উচ্ছেদ প্ৰচেছটো মানে এনেকুৱা হ'ব আৰু মানে এটা আইডেণ্টিফিকেশ্যন প্ৰচেছ চলি আছে মানে সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ 12/4/2019 পাছত যিখিনি নতুন কনষ্ট্ৰাকশ্যন হৈছে কৰিডৰত এইখিনি এতিয়া আইডেণ্টিফিকেশ্যন প্ৰক্ৰিয়া চলি আছে আইডেণ্টিফাই হোৱাৰ পাছত নটিচ দিয়া হ'ব নটিচ দিয়াৰ পাছতে কিবা ডিচিশ্যন কাজিৰঙাৰ পৰা ধ্ৰুৱজ্যোতি সাহা ৰিপৰ্ট প্ৰাগ নিউজ